সকলোৱে জানো যে 2017 চনৰ যি প্ৰাদেশিকৰণ আইন আছিল সেই প্ৰাদেশিকৰণ আইনৰ ভিত্তিত 2021 চনত যোগ্য বিবেচিত হোৱা শিক্ষক বা টিউটৰসকলৰ তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণ কৰা হয়। ইয়াৰ পাছত 2021 চনত অসম চৰকাৰে এক উচ্চস্তৰীয় সিদ্ধান্ত গ্ৰহণ কৰি মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰে যাতে সকলো ছাত্ৰ ছাত্ৰী আধুনিক বিষয়সমূহ সেৱাৰ অধীনত 22 ফেব্ৰুৱাৰী 2024 গণ অধিকাৰ কাকতত প্ৰকাশিত এমই হাইস্কুললৈ ৰূপান্তৰিত হোৱা মাদ্ৰাছাসমূহৰ পদ প্ৰাদেশিকৰণত বঞ্চনা ক্ষুদ্ৰ আছাম মাদ্ৰাছা কনভাৰ্টেড স্কুল টিচাৰ্ছ এছ'চিয়েশ্যন বিষয়টো উত্থাপন কৰিব দিয়াৰ বাবে মই মাননীয় অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছো। অধ্যক্ষ মহোদয়, অসমত 633টা প্ৰি ছিনিয়ৰ মাদ্ৰাছা, ছিনিয়ৰ মাদ্ৰাছা আৰু টাইটেল মাদ্ৰাছা আছিলে আৰু এইসমূহ চৰকাৰে বন্ধ কৰি বিদ্যালয়লৈ ৰূপান্তৰ কৰিলে আৰু এই বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পিছত এই শিক্ষক শিক্ষয়িত্ৰীসকলে যাক ইমান দিনে তেওঁলোকে ইমান বছৰে তেওঁলোকৰ পেটত গামোচা বান্ধি বিনা বেতনে মানৱ সম্পদ বিকাশত অৰিহণা যোগাই আছিলে আৰু সেইসকলৰ পদখিনি কিন্তু প্ৰাদেশিকৰণ কৰা নহল। যোগ্যতা থকা সত্ত্বেও প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰা হল 152খন মাদ্ৰাছা শিক্ষানুষ্ঠানৰ 1006 শিক্ষক শিক্ষয়িত্ৰীক। গতিকে ৰাজ্যখনত 633খন মাদ্ৰাছা শিক্ষানুষ্ঠান আছিলে আৰু তাৰে 2011 চনত 328খন মাদ্ৰাছা শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণ কৰা হৈছিল। বাকী 2014 চনত প্ৰাদেশিকৰণ আইন সংশোধন কৰি পদ সৃষ্টিৰ বাবে বিত্ত বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল, কিন্তু আজিলৈকে সেই প্ৰস্তাৱ গ্ৰাহ্য কৰা নহল, পদসমূহ সৃষ্টি কৰা নহল। অধ্যক্ষ মহোদয়, 2021 চনত পুনৰ একাংশ শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰি টিউটৰ শিক্ষক হিচাপে কিছুমান নিযুক্তি দিয়া হল, তাতো মাদ্ৰাছা শিক্ষকসকলক বাদ পেলাই ৰখা হল। অধ্যক্ষ মহোদয়, চৰকাৰৰ নিৰ্দেশ মতে প্ৰি ছিনিয়ৰ ছিনিয়ৰ টাইটেল মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিছে আৰু 2017 চনৰ যিটো শিক্ষা প্ৰাদেশিকৰণ আইন সেই আইনৰ আওতাত থকাৰ পিছতো এই মাদ্ৰাছা শিক্ষা অনুষ্ঠানসমূহক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ৰখা হল। 2023 চনৰ এপ্ৰিল মাহৰ পৰা এই বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনো অধ্যক্ষ মহোদয় নাইকিয়া কৰি দিলে। ইয়াৰ আগতে মধ্যাহ্ন ভোজন চলি আছিলে, কিন্তু 2023 চনৰ এপ্ৰিল মাহৰ পৰা এই বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনো চৰকাৰে বন্ধ কৰি দিলে। বহুতো শিক্ষক শিক্ষয়িত্ৰী বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লৈছে। যিসকল বৰ্তমান নিয়োজিত হৈ আছে তেওঁলোকৰো পৰিয়াল বহু কষ্টদায়ক জীৱন নিৰ্বাহ কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই চৰকাৰক, মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছো যে নিশ্চয় তেওঁলোক মানৱ দৰদী আৰু মানৱ দৰদী চৰকাৰ হিচাপে মই এইটো অনুৰোধ জনাব বিচাৰিছো, এই যিসকল বিনা বেতনে শিক্ষকতা কৰি এতিয়াও পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ তেওঁলোকে হাহাকাৰত দিন কটাইছে, পেটত গামোচা বান্ধি থাকিব লগা হৈছে, পৰিয়ালসমূহ বহু কষ্টৰে বসবাস কৰিব লগা হৈছে, তেওঁলোকৰ প্ৰতি হৃদয়বান হৈ তেওঁলোকৰ প্ৰতি অকণমান দৃষ্টি নিক্ষেপ কৰি সহানুভূতিৰ দৃষ্টি নিক্ষেপ কৰি এই পদসমূহ যাতে প্ৰাদেশিকৰণ কৰে। মোৰ বিধানসভা সমষ্টিতো বহু বিদ্যালয় ৰূপান্তৰিত হৈছে, বহু প্ৰি ছিনিয়ৰ ছিনিয়ৰ টাইটেল মাদ্ৰাছা হাই মাদ্ৰাছা বিদ্যালয় ৰূপান্তৰিত হৈছে, কিন্তু শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ হোৱা নাই। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ পদ প্ৰাদেশিকৰণ কৰি যাতে তেওঁলোকক সকাহ দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছো। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, প্ৰাদেশিকৰণ আইনৰ ভিত্তিত নিৰ্দিষ্ট বিধি প্ৰস্তুত কৰি কৰা হয় আৰু আমি সকলোৱে জানো যে 2017 চনৰ যি প্ৰাদেশিকৰণ আইন আছিল সেই প্ৰাদেশিকৰণ আইনৰ ভিত্তিত 2021 চনত যোগ্য বিবেচিত হোৱা শিক্ষক বা টিউটৰসকলৰ তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণ কৰা হয় আৰু সেই আইনৰ অধীনতে 599খন মাদ্ৰাছাৰ পৰা 1914টা পদ তেওঁলোকক টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰা হয়। ইয়াৰ পূৰ্বে 2011 চনত তেতিয়াও কিছু সংখ্যক বিদ্যালয়ক প্ৰাদেশিকৰণ কৰা হৈছিল
আৰু 401খন বিদ্যালয় মাদ্ৰাছাক প্ৰাদেশিকৰণ কৰা হৈছিল। ইয়াৰ পাছত 2021 চনত অসম চৰকাৰে এক উচ্চস্তৰীয় সিদ্ধান্ত গ্ৰহণ কৰি মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰে, যাতে সকলো ছাত্ৰ ছাত্ৰী আধুনিক বিষয়সমূহ সেৱাৰ অধীনত তেওঁলোকে অধ্যয়ন কৰিব পাৰে। আৰু সেই আদেশৰ লগতে এইটো কোৱা হৈছিল যিখিনি প্ৰাদেশিকৃত মাদ্ৰাছা আছিল সেইখিনি প্ৰাদেশিকৃত বিদ্যালয়লৈ ৰূপান্তৰিত হ'ল। যিখিনি অপ্ৰাদেশিকৃত আছিল সেই অপ্ৰাদেশিকৃত মাদ্ৰাছাসমূহ আমাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 অৰ্থাৎ ব্যক্তিগত খণ্ডৰ 2006 আইনৰ অধীনত তেওঁলোক থাকিল। এতেকে এতিয়া আমাৰ নতুনকৈ কোনো প্ৰাধিকৰণ বিবেচনা কৰিবলগীয়া নাই। যি বিবেচনা কৰিব লগা আছিলে 2017 চনৰ অধীনত আইনৰ অধীনত 2021 চনত কৰা হ'ল। যিখিনি নহ'ল সেইখিনি ৰিজেক্ট হ'ল। গতিকে ৰিজেক্ট কৰা বিষয়খিনি পুনৰ বাৰম্বাৰ উত্থাপিত হৈ থাকিব নোৱাৰে। তেওঁলোক আইনৰ আওতাৰ বাহিৰত। এতেকে আইনৰ আওতাৰ বাহিৰত থকা সি মাদ্ৰাছাই হওক বা আন ভেঞ্চাৰ স্কুলেই হওক তেওঁলোকৰ প্ৰাদেশিকৰণটো নহ'ল। যদি এতিয়াও মই বাৰম্বাৰ প্ৰথম দিনৰ পৰাই কৈ আহিছো যে আইনৰ আওতাৰ ভিতৰত যদি কোনোবাই প্ৰমাণ কৰিব পাৰে চৰকাৰে বিবেচনা কৰিব, কিন্তু আইনৰ আওতাৰ বাহিৰত থকা মাদ্ৰাছা হওক বিদ্যালয় হওক সেইটো অসম চৰকাৰে বিবেচনা কৰিব পৰা অৱস্থাত নাই। গতিকে আমাৰ দৃষ্টিত এতিয়া নতুনকৈ প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো মাদ্ৰাছা